যোৱা 30 ডিচেম্বৰত এক অতি ভয়ংকৰ পথ দুৰ্ঘটনাত আমাৰ সতীৰ্থ সাংবাদিক পাৰ্থজ্যোতি দাসে প্ৰাণ হেৰুৱাবলগীয়া হ'ল। আমি ইতিমধ্যে যথেষ্ট চেষ্টা কৰিছোঁ যাতে পৰিয়ালটোৱে এটা ক্ষতিপূৰণ পায় আৰু পৰিয়ালটোৱে তেওঁৱে একমাত্ৰ ঘৰখনৰ চোৱা চিতা কৰা মানুহ আছিল, তেওঁৱে ঘৰখন চলাইছিল, জীৱিকা বুলিবলৈ তেওঁৰে আছিল, তাকো স্থায়ী নাছিল, অস্থায়ী। গতিকে আমি আবেদন জনাইছোঁ, অনুৰোধ জনাইছোঁ চৰকাৰকো যাতে এই পৰিয়ালটোত শিক্ষিত এগৰাকী ভনীয়েক আছে, MBA পাছ কৰিছে, তেওঁ টেট কোৱালিফাইড, গতিকে তেখেতক যাতে এটি সংস্থাপন দি ঘৰখন বচায়, পৰিয়ালটো বচায়। কাৰণ তেওঁৰ পিতৃয়ে এতিয়াও গম পোৱা নাই যে তেওঁৰ পুত্ৰক হেৰুৱাইছে, এতিয়াও তেওঁ সেই কথা গম পোৱা নাই, শয্যাগত হৈ আছে। তেওঁ এতিয়া পেৰালাইচিছত আক্ৰান্ত, সেই 78 বছৰীয়া পিতৃ। আৰু যিজন পাৰ্থই, যিজন পুত্ৰই সদায় সেৱা, গা ধুই সেৱা নকৰাকৈ মুখত একো এটা দিয়া নাছিল দেউতাকক যিজন পাৰ্থই দেউতাকক সেৱা নকৰাকৈ তেওঁ মুখত একো এটা দিয়া নাছিলে, 100 বছৰ জীয়াই ৰখাৰ প্ৰতিশ্ৰুতি দিছে, সপোন আছিল তেওঁ, কিন্তু তাৰ আগতেই নিজেই তেওঁ এই পৃথিৱীৰ পৰা বিদায় মাগিব লগা অৱস্থা হ'ল। আমি ভাবোঁ এক ক্ষতিপূৰণ পৰিয়ালটোক দিব লাগে আৰু যিখন ডাম্পাৰ আছিলে আৰু সেই ডাম্পাৰখনে যি ভয়াৱহ কাণ্ড সংঘটিত কৰিলে, সেইফালৰ পৰা ক্ষতিপূৰণ পৰিয়ালটো উচিত ক্ষতিপূৰণৰ আমি দাবী জনাইছোঁ আৰু চৰকাৰকো আবেদন জনাইছোঁ, পৰিয়ালটো বচাওক, পৰিয়ালটোত এটি সংস্থাপন দিয়ক, সেয়াই আমাৰ আবেদন। আজি আপোনালোকে আৰ্থিক সাহায্য কৰিব? আমি আমাৰ সাংস্কৃতিক সাংবাদিক সন্থা অসমৰ তৰফৰ পৰা প্ৰতিজন সদস্যই আমি নিজস্ব যিটো সামৰ্থ্যৰে তেওঁলোকে নিজেই বৰঙণি দি আমি এতিয়া সংগৃহীত 21,000 টকা আমি পৰিয়ালটোলৈ আগবঢ়াইছোঁ। আৰু আমি ভাবোঁ আৰু অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তিসকলে আগবঢ়াওক, তেওঁলোকক সহায় কৰক। আৰু এইখিনিতে আমাৰ উপসভাপতি, সন্থাৰ উপসভাপতি অচ্যুত পাটোৱাৰীয়ে নিজাববীয়াকৈ 5,000 টকা তেওঁ পৰিয়ালটোলৈ আগবঢ়াইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।